নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছে শীৰ্ষ সংবাদ। গুৱাহাটী আৰক্ষীৰ অভিযানত 11 কিলোগ্ৰামতকৈও অধিক গাঞ্জা জব্দ, 2 জন আটক। হাতীগাঁও আৰক্ষীয়ে সোমবাৰে গুৱাহাটীৰ বালিজান পথ অঞ্চলৰ এটা ভাড়াঘৰৰ পৰা 11 কিলোগ্ৰামতকৈও অধিক গাঞ্জা জব্দ কৰে আৰু 2 জন লোকক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ খবৰ পাই হাতীগাঁও আৰক্ষী থানাৰ এটা দলৰ দ্বাৰা উল্লেখিত ভাড়াঘৰত অভিযান চলোৱা হয়। অভিযানৰ সময়ত 3টা বেগত থকা গাঞ্জা জব্দ কৰা হয়। P1 নামৰ বেগত 4.944 কিলোগ্ৰাম, P2 নামৰ বেগত 4.386 কিলোগ্ৰাম আৰু P3 নামৰ কলা বেগত 2.322 কিলোগ্ৰাম গাঞ্জা আছিল। আটক কৰা 2 জন লোকৰ নাম মহিবুল হক আৰু শাহ জামাল। দুয়োজনেই বৰপেটা জিলাৰ কাহিকুচি গাঁৱৰ বাসিন্দা। আৰক্ষীয়ে সন্দেহ কৰিছে যে এই 2 জন ব্যক্তি গাঞ্জা বেহুজনীয়া এটা গভীৰ জালৰ সৈতে জড়িত। অভিযানত গাঞ্জাৰ লগতে এটা Oppo A59 5G মোবাইল ফোনো জব্দ কৰা হৈছে। মুঠ 11.652 কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়। ঘটনাটো NDPS এক্ট অনুসৰি গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।